বসন্ত আহিলে ঐ কুলি কেতেকীয়াও লগালে চতৰ উৰণি টানি আকৌ পালেহি বহাগ পদূলিমুখত অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু আৰু এতিয়া ঢোল পেঁপা গগনাৰ মাতত মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ প্ৰান্তে প্ৰান্তে এতিয়া ৰঙালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি বৰচলাতো দেখা গৈছে ৰঙালীক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি আৰু আমি এই মুহূৰ্তত পৰিৱেশ দেখুৱাম বৰচলাৰ নিজ বৰচলা অঞ্চলত আৰু এনেধৰণে এই অঞ্চলটোতো এনেধৰণে বহাগক আদৰাৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি চেমনীয়া বিহু দলে এনেধৰণে বিহুৰ আখৰা কৰিছে এয়া শোণিতপুৰ জিলাৰ বৰচলাৰ নিজ বৰচলা অঞ্চলত আমি দেখুৱাইছোঁ পৰিৱেশ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটা দিন বাকী আৰু এনেধৰণে প্ৰান্তে প্ৰান্তে ৰঙালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি প্রকৃতির বুকুলৈ ঐ বসন্ত আহিলে ঐ কুলি কেতেকীয়াও লগালে মাত ঢোলেও ঘুমঘুমালে ওই পেপাইল তুলিলে ওই বিহু বিহু লাগিছে গাত এনেধৰণে বৰচলাত নিজ বৰচলা অঞ্চলত চেমনীয়া বিহু দলে চলাইছে বিহুৰ আখৰা আৰু আমি দেখুৱাইছোঁ এনেধৰণে পৰিৱেশ ঢোল পেঁপা গগনাৰ মাতত মুখৰিত হৈ পৰিছে নিজ বৰচলা অঞ্চল কি ক'ব হয় সমূহ অসমবাসীলৈ প্ৰথমে মই অসমীয়াৰ বাপতিসাহোন এই ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ শোণিতপুৰ জিলাৰ এই নিজ বৰচলা গাঁৱত আমি এটি চেমলীয়া দল গঠন কৰিছিলোঁ বিগত বৰ্ষতে তেখেতলোকক আমি অসমীয়া জাতিৰ যি স্বাভিমান আমি বিহুটি জীয়াই ৰখাৰ ক্ষেত্ৰত তেখেতলোকক আমি যিখিনি শুদ্ধ অনুসৰি আমি যিখিনি তেওঁলোকক আমি দিব পাৰিছোঁ তেওঁলোকক শিকাব পাৰি ওলাই আহিছোঁ আৰু তেওঁলোক শিকিবলৈ আগ্ৰহী হৈ ওলাই আহিছে এই চেমনীয়া বিহু দলটিক সমূহ অসমবাসী ৰাইজে মৰম কৰক চেনেহ কৰক শ্ৰদ্ধা কৰক আৰু এই বিহু দলটিৰ প্ৰতিগৰাকী আমি শিল্পী তথা কণ কণ শিশু ভাইটিসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যে অনাগত দিনবোৰত তেওঁলোকে আমাৰ অসমীয়া জাতিৰ স্বাভিমান এই বিহুটিক জীয়াই ৰাখে তাৰে কামনা কৰিছোঁ নিশ্চয়কৈ এয়া বৰচলাৰ নিজ বৰচলা গাঁৱত আমি দেখুৱাইছোঁ এনেধৰণে এই চেমনীয়া বিহু দলটিয়ে ইয়াতে চলাইছে বিহুৰ আখৰা ঢোল পেঁপা গগনাৰ মাতত মুখৰিত হৈ পৰিছে বৰচলাৰ নিজ বৰচলা অঞ্চল
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ